পাকা বেতবাৰী ডঙৰকুছি সংযোগী পথৰ দলঙৰ দুৰৱস্থা মৰণত খৰণ দি পাৰ হয় কেইবাখনো গাঁৱৰ গয়া। বৰপেটাৰ পাকা বেতবাৰী ডঙৰকুছি সংযোগী পথৰ পল্লা নদীৰ ওপৰত থকা অতিকৈ জৰাজীৰ্ণ এইখন দলং। সমবিকাশ আৰু সম উন্নয়নৰ প্ৰকৃত ছবি এয়া। চৰকাৰৰ সমবিকাশ আৰু সম উন্নয়নৰ শ্লোগানে ঢুকি নোপোৱা জিলাৰ সদৰ চহৰ বৰপেটাৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান আঁতৰৰ এখন দলঙৰ ছবিয়ে দেখুৱাইছে উন্নয়নৰ ফুপুলা স্বৰূপৰ নমুনা। দৈনিক কেইবাশ গয়াই জিলা সদৰলৈ যাতায়াত কৰা দলংখনৰ অৱস্থা দেখিলে আপুনি কল্পনাই কৰিব নোৱাৰিব। গাড়ী মটৰৰ কথাটো বাদেই মানুহে অকলে মৰণত খৰণ দি পাৰ হ'ব লগা হোৱা এই দলংখন কেইবা বছৰ ধৰি এনেকৈ জৰাজীৰ্ণ হৈ থকাত ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তৎসত্ত্বেও বিভাগীয় কৰ্তৃপক্ষই এই জৰাজীৰ্ণ কাঠৰ দলংখন আজিলৈকে মেৰামতি কৰি নিদিয়াত স্থানীয় ৰাইজে কাঠৰ দলঙৰ ওপৰতে বাঁহ পাৰি দি চলাচল কৰি আহিছিল যদিও বহু দীঘল এই দলংখনৰ বাবে এতিয়া ৰাইজে জমৰ যাতনা ভুগি আহিছে। কাঠৰ দলঙেৰে নিতৌ অঞ্চলটোৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় মহাবিদ্যালয় আদিলৈ অহা যোৱা কৰে। জৰাজীৰ্ণ এই দলংখনত বিগত সময়ছোৱাত বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈ গৈছে যদিও বিভাগীয়ভাৱে দলংখন মেৰামতি অথবা নতুনকৈ স্থাপন কৰাত কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাত ৰাইজ সৰ্গহস্ত হৈ পৰিছে। জিলা প্ৰশাসন অথবা চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত সম উন্নয়ন আৰু সমবিকাশৰ শ্লোগান ফুটুকাৰ ফেনত পৰিণত হৈ পৰিছে। অঞ্চলটোৰ ৰাইজে অতি সোনকালে দলংখন নতুনকৈ মেৰামতি কৰি অঞ্চলবাসী ৰাইজক সকাহ দিবলৈ দাবী জনাইছে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, এনি আছাম 24/7। আমাৰ সৌ মানুহ এইটো দি অহা যোৱা কৰে, বহুত অসুবিধা হৈছে। আমাৰ স্কুলীয়া কলেজৰ ছাত্ৰ ছাত্ৰীসকলেও অহা যোৱা কৰে, বহুত অসুবিধা পাইছে। গতিকে এইটো আমি বিভাগীয় কৰ্তৃপক্ষক জনাওঁ যে এইটো অতি শীঘ্ৰেই আমাৰ এই দলংখন পকী কৰি। আপোনালোকৰ দলঙৰ বিষয়ে প্ৰতিনিধিক কিবা জনাইছিল নেকি? আমাৰ এই পাকাবেতবাৰী ডঙৰকুছি সংযোগ দলংখন যেতিয়া 2007 মাজত ভাঙি ছিঙি গৈছিল, বানপানীৰ উটুৱাই লৈ গৈছিল আধাখিনি দলং, তেতিয়া আমাৰ যিজন সন্মানীয় বিধায়ক ডক্টৰ জাকিৰ হুছেইন সিকদাৰ, তেখেতে আমাৰ পূবৰ